অগপৰ দিগদৰ্শক বৈঠকৰ আজি হৈছে দ্বিতীয়টো দিন হোটেল এনিয়া এডিশন হোটেলত ৰুদ্ধদ্বাৰ বৈঠক অগপৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে এই বৈঠকত দলৰ সাংগঠনিক স্থিতি নিৰ্বাচনৰ মিত্ৰতা প্ৰসংগত আলোচনা উপস্থিত থাকে সভাপতি অতুল বৰা আৰু কেশৱ মহন্ত উপস্থিত দলটোৰ কেইবাগৰাকীও নেতা অগপৰ ইতিহাসত বৃহৎ চিন্তন বৈঠক আৰু এনেধৰণে অগপৰ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে উপস্থিত হৈছে দলটোৰ কেইবাগৰাকীও শীৰ্ষ নেতা অগপৰ দিগদৰ্শকৰ বৈঠকৰ আজি হৈছে দ্বিতীয়টো দিন হোটেল এনিয়া এডিশন হোটেলতে ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে অসম গণ পৰিষদৰ মাৰাথান এটা পৰ্যালোচনা হৈছে দিগনিৰ্ণায়ক আলোচনা হৈছে যোৱাকালি প্ৰায় 8টাৰ পৰা আমাৰ 9:30 বজালৈকে আমাৰ আলোচনা হৈছে আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত আজি জিলাৰ সভাপতি আৰু আমাৰ যিটো সেক্ৰেটাৰী লেভেলত আৰু কেন্দ্ৰীয় সমিতিৰ সভাপতি কজাগৰ সভাপতিক লৈ এটা চিৰিয়াছ ডিছকাশ্যন হ'ব ইয়াৰ পাছত আপুনি যি কথা পায় আমাৰ সভাপতিয়ে ধুনীয়াকৈ নিশ্চিত এটা বহুত গুৰুত্বপূৰ্ণ কথা শক্তিশালী আৰু খুব মানে ৰাইজৰ কাৰণে দলৰ হিত চিন্তা কৰি অসমৰ জাতীয় জীৱনৰ হিত চিন্তা কৰি এটা খুব সুন্দৰ পৰ্যালোচনা হৈছে বহুত চিৰিয়াছ ডিছকাশ্যন হৈছে চাওক আমি অকণমান নিৰিবিলিকৈ চিৰিয়াছলি দলটোৰ ভৱিষ্যত সম্পৰ্কে পৰ্যালোচনা কৰি মানে কেনেধৰণে আগবাঢ়ি যাম এই সম্পৰ্কে সিদ্ধান্ত ল'বলৈ আমি এই স্থানটোকে আমি নিৰ্বাচিত কৰি পেলাই কালিৰ পৰা আমি বহিছোঁ কালি দলৰ কিছু অংশ জ্যেষ্ঠ নেতা আজি উপস্থিত আছিল আমাৰ MLA MPৰ লগতে আজি আমি জিলাৰ সভাপতি সকলক মাতিছোঁ আৰু আমাৰ যিসকল সম্পাদক আছিল বিভিন্ন দায়িত্বত থকা তেওঁলোকক মাতিছোঁ আৰু আমাৰ যিকেইটা ভাতৃভগ্নী সংগঠন আছিলে এই ভাতৃভগ্নী সংগঠনৰ মূল বিষয়ববীয়াসকলক আমি আজি মাতিছোঁ আজি আলোচনা কৰোঁ চাওক চব কথাটো যিবিলাক পলিচি সম্পৰ্কীয় কেতবোৰ কথাটো আমি আজি ৰাজহুৱাকৈ প্ৰকাশ কৰিব নোৱাৰিম বা নকৰিমো গতিকে বহুত কথাই আমি আলোচনা কৰিছোঁ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে অগপৰ দিগদৰ্শন বৈঠক আজি যেটো অগপৰ দিগদৰ্শন বৈঠকৰ দ্বিতীয়টো দিন জোৰাবাটৰ সমীপৰ 9 মাইল স্থিত হোটেল এনিয়া এডিশনতে অনুষ্ঠিত হৈছে এই ৰুদ্ধদ্বাৰ বৈঠকখন কালি অনুষ্ঠিত হৈছিল আঞ্চলিক দলটোৰ প্ৰায় 13 ঘণ্টা জোৰা মাৰাথান বৈঠক আৰু সেই বৈঠকতে গ্ৰহণ কৰা হৈছে কেইবাটাও শক্তিশালী সিদ্ধান্ত পুংখানুপুংখভাৱে আলোচনা হৈছে দলটোৰ সাংগঠনিক স্থিতি আৰু কালিও যেটো অনুষ্ঠিত হৈছিল বৈঠক আৰু সেই বৈঠকত কেন্দ্ৰীয় সমিতিৰ প্ৰায় 37 জনকৈ নেতাই অংশগ্ৰহণ কৰিছিল আজিৰ বৈঠকত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে উপস্থিত থাকে 35খনকৈ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক ইতিমধ্যে সকলোৱে উপস্থিত হোৱা আমি দেখিবলৈ পাইছো আৰু এয়া হৈছে অগপৰ ইতিহাসত সৰ্ববৃহৎ দীঘলীয়া চিন্তন বৈঠক